নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি ভিডিঅ'টো অকণমান বেলেগ দেই। কিয় বেলেগ জানেনে? আজি মই প্ৰথমতে জনাব লাগিব মুখ্যমন্ত্ৰীক বহুত বহুত ধন্যবাদ আৰু তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ দেই। কিয় জানেনে? বহুত মনৰ আশা পূৰণ হৈছে আজি মোৰ, আৰু কি আশা পূৰণ হৈছে সেইটো মই নকওঁ, কিন্তু প্ৰথমতে ক'ব লাগিব আমাৰ ওচৰ চুবুৰীয়া কিছুমানৰ কথা, আৰু তেওঁলোকৰ মনৰ আশা পূৰণ হৈছে। সেইকাৰণে মোৰ ফালৰ পৰা তেওঁলৈ বহুত বহুত ধন্যবাদ। আৰু আমি বহুতে কওঁ, বা মই হ'লেও কৈছিলোঁ, টকা পইচা লেনদেন মানে টকা পইচা খেলে আমাৰ মুখ্যমন্ত্ৰীয়ে। আচলতে মুখ্যমন্ত্ৰীয়ে নেখেলে, মুখ্যমন্ত্ৰীৰ লগত যিবিলাক লালু পাঞ্জু থাকে তেওঁলোকে আচলতে টকা পইচাৰ খেলখন খেলে, আৰু মুখ্যমন্ত্ৰীয়ে হয়তো সেইবিলাক জ্ঞাত নহয়, আৰু কিছুমান জ্ঞাত হয় কিছুমান জ্ঞাত নহয়। বাৰু যিয়ে নহওক, অকল বেয়াটোকে যে কৈ থাকিম সেইটো নহয়, কিন্তু আজি মই মুখ্যমন্ত্ৰীক মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰাও এটা মোৰ আশা পূৰণ হৈছে। বহুত দিন আপোনালোকৰ ওচৰতো মই কিছুমান কথা ব্যক্ত কৰি থাকোঁ, কিন্তু সেইখিনি হোৱাগৈ নাছিলে, কিন্তু মোক ঘৰৰ পৰা মাতি নি পেলাই এটা সুন্দৰ অফাৰ দিছে, আৰু সেইটো কাৰণে মোৰ ফালৰ পৰা একদম মুখ্যমন্ত্ৰীক ধন্যবাদ দেই, বহুত বহুত ধন্যবাদ। আৰু তাৰপিছতে আহি গ'ল মোৰ ওচৰ চুবুৰীয়া এজনৰ। বাৰু অকণমান অৱস্থাটো ঠিকেই আছে, যিয়ে নহওক বহুত কষ্ট কৰে মাক দেউতাকে, তাৰ ফলত তেওঁ পুলিচত চাকৰি হৈছে আৰু জইনো কৰিছে, সেইটো কাৰণেও ধন্যবাদ দিছোঁ। আৰু আনফালে আমাৰ ওচৰতে আৰু এটা ল'ৰা, মানে এখন গাঁও হ'লে এটা সোঁহাত, এটা হ'ল ধৰক বাওঁহাত, তেনেকুৱা আৰু। তাৰপিছত আৰু যিটো ল'ৰাৰ চাকৰি হৈছে, যিটো কাৰণে নেকি মোৰ বহুত ভাল লাগিছে, কিয় জানেনে? যি ঘৰ মানুহৰ ল'ৰাটোৰ চাকৰি হৈছে, আপোনালোকে বিশ্বাস কৰক, ল'ৰাটোৱে ইমান কষ্ট কৰে, আৰু মাকগৰাকীয়েও বেলেগত মানে কাম কৰে, মানে অৱস্থা নাই আৰু দেই, মই নামটো কৈ নিদিওঁ, সি হয়তো মোৰ ভিডিঅ' চাই, গতিকে মই নামটো কৈ নিদিওঁ। আৰু সেই ল'ৰাটোৰো ইমান কষ্ট কৰে, আপোনালোকে বিশ্বাস নকৰিব, কান্ধত পানী আনে, জানে পানীৰ সুবিধা নাই, কান্ধত পানী আনি সি স্কুল যায়। তাৰপিছত মেট্ৰিক পাছ কৰিলে, আৰু দুখৰ বিষয়, তেওঁৰ দেউতাকো ট্ৰিটমেণ্ট কৰিব নোৱাৰাকৈ বেমাৰ হৈ মানে TB বেমাৰ হ'ল, আৰু আজিকালিতো জানেই ন, TB বেমাৰ হ'লেতো বাছেই মানুহবিলাক, নহয়নে? কিন্তু তেওঁৰ দেউতাক ঢুকাই থাকিলে, হৈ গ'ল আজি 5 বছৰমান হ'ল। তাৰপিছত বাপেকেও হাজিৰা কৰিছিলে, আৰু সেই ভাইটিটোৰ, সেই ল'ৰাটোৰ মানে কি হৈছে, চাকৰিটো হৈছে, আৰু মাকে কাম কৰে বেলেগ এঘৰত। গতিকে চাওকচোন, 1 টকা নিদিয়াকৈও সেই ল'ৰাটোৱে এটা চাকৰি পাইছে। গতিকে কিমান ভাল খবৰ, আৰু কিমান আশীৰ্বাদ দিছে মুখ্যমন্ত্ৰীক। আচলতে আমি মুখ্যমন্ত্ৰীক বহুত গালি পাৰোঁ, নহয় জানো? আৰু গালি পাৰিলোঁ বুলিয়ে যে মুখ্যমন্ত্ৰীক আমি বহুত বেয়া পাওঁ সেইটোও নহয়, কিন্তু তেওঁ যদি ভাল কাম কৰি যায়, আৰু আমি সদায় ভালেই পাম। আপোনালোকে লিখি ৰাখক, আৰু আছে কিছুমান কথা। এতিয়া কি হয়, মুখ্যমন্ত্ৰী অজ্ঞাতে বহুতে বেয়া কাম কৰে, আৰু কিছুমান কথা মুখ্যমন্ত্ৰীয়ে গম নাপায়গৈ। আচলতে মুখ্যমন্ত্ৰীক ক'বলৈ কিছুৱে সৎসাহস নকৰে, আৰু তেনেকৈয়ে থাকি যায়, তাৰপিছত হৈ যায় মুখ্যমন্ত্ৰীৰ মানে বদনাম, নহয় জানো? কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতিটো কথাই যে ভুল, বা প্ৰতিটো কামেই যে ভুল, সেইটো নহয়, কিন্তু এতিয়া প্ৰমাণ পাই গৈ থকা হৈছে। আৰু আপোনালোকে নাভাবিব যে অহা জুবিন গাৰ্গক ন্যায় দিয়া নিদিয়া এইটো লৈ এতিয়া প্ৰশ্নই নুঠে। আপোনালোকে নিজে দেখিছিলে, মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছিলে, মানে এতিয়া লাহে লাহে জুবিনৰ যিবিলাক স্বাৰ্থ জড়িত, মানে জুবিন প্ৰেমী আছিলে, তেওঁলোক ইতিমধ্যে আঁতৰি গুচি গৈছে, আৰু যিখিনি প্ৰকৃত অনুৰাগী তেওঁলোকে বৰ্তমান আছে এতিয়াও। কিন্তু এতিয়া সিমানখিনি হোৱাৰ পিছতো, বা যিমান মানে গালি গালাজ মুখ্যমন্ত্ৰীক পাৰিলেও, কি জানেনে? মুখ্যমন্ত্ৰীয়ে যিবিলাক ভাল কাম কৰিছে, বিশেষতে উঠি অহা যুৱচাম, ল'ৰা ছোৱালীৰ পৰা আদি কৰি, স্কুলীয়া ল'ৰা ছোৱালী হওক, হওক, সকলোখিনিকে মুখ্যমন্ত্ৰীয়ে একদম কব্জা কৰি পেলাইছে, আৰু কব্জা কৰি পেলাইছে মানে ৰাখি ধৰিছে। কিয়? মুখ্যমন্ত্ৰীয়ে সুন্দৰকৈ জানে যে কোন মানুহক কি কৰিলে কেনেকৈ তেওঁ হাতৰ মুঠিত থাকিব, আৰু সেই ধৰণে সকলোখিনি কাম কৰি গৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে এইবাৰ আগৰ দৰে কৰিব নোৱাৰিব, কাৰণ টিকেট দিয়াটো তেওঁ এইবাৰ হস্তক্ষেপ কৰিব নোৱাৰিব। গতিকে গৰু চোৰৰ কথাখিনিতো আহিলেই, আপোনালোকে জানে BJP মানে 2 নম্বৰী দল। 2 নম্বৰী দল মানে তেওঁলোকে গৰু চোৰো কৰিছিলে, আপোনালোকে সকলোৱে গম পাইছে। গৰু চোৰৰ লগত কিমানখিনি মন্ত্ৰী জড়িত আপোনালোকে হয়তো নিশ্চয় নজনাকৈ থকা নাই। আৰু
কি হ'লগৈ পিছত ফুটুকাৰ ফেন হ'ল। কিন্তু এইবাৰ ইলেকশ্যনত দেখিব সেই গৰু চোৰবিলাকক মুখ্যমন্ত্ৰীয়ে কি কৰে। মুখ্যমন্ত্ৰী আছেহে এতিয়া, টোপাই বুৰ মৰা বুলি কয় নহয়, টোপাই বুৰ মাৰি আছে আমাৰ মুখ্যমন্ত্ৰী। গতিকে বন্ধু বান্ধৱীসকল, ধন্যবাদ দিলোঁ এইটো কাৰণেই যে মোৰ কথাটো বাদ দিয়ক দেই, মোৰ কথাটো বাদ দিয়ক, এটা ক্ষুদ্ৰ স্বাৰ্থৰ কথা কৈছোঁ মই, কিন্তু মই সিমানখিনি ভবাই নাছিলোঁ। যি নেকি মোক অফাৰটো দিলে, সঁচা কথা ক'বলৈ গ'লে মই ভবাই নাছিলোঁ যে এইটো। আৰু আপোনালোকে ভাবে কি এই মানুহজনীয়ে মুখ্যমন্ত্ৰীক গালি পাৰি থাকে, গালি পাৰি নাথাকোঁ, সমালোচনা কৰোঁ। যিটো নেকি বেয়া কাম দেখোঁ সেই বেয়া কামটো সমালোচনা কৰোঁ সদায়। আৰু সমালোচনা কৰিলে কি হয়, মানুহটো বেয়া হৈ নাযায়। কিন্তু সমালোচনাই আছে। মই ব্যক্তিগত কথা সেইবিলাক সমালোচনা নকৰোঁ, মই ৰাজহুৱা যিবিলাক হয় সেইবিলাকহে মই সমালোচনা কৰোঁ। আৰু ঠিক তেনেকৈ মুখ্যমন্ত্ৰীক বেয়া দেখিলে বেয়া বুলিয়ে ক'ম, আৰু ভাল দেখিলে সদায় ভাল বুলিয়ে ক'ম। আপোনালোকে তাত মোক বেয়া পায়ো লাভ নাই। কিন্তু আকৌ এবাৰ কৈছোঁ, যি নেকি ময়ে কওঁ বাৰু বা বেলেগেও কয় নহয় জানো, কিন্তু মোৰ চকুৰ আগত যি দুঘৰ মানুহৰ চাকৰি হ'ল, বা লগতে মোৰ বোৱাৰীজনীৰ ঘৰৰ যি চাকৰি হৈছে, 1 টকা নিদিয়াকৈ হৈছে এই বিজেপি চৰকাৰৰ দিনতে। যিয়ে নহওক, মোৰ ফালৰ পৰা তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু যোনে চাকৰি পাইছে তেওঁলোকলৈকো মানে মোৰ ফালৰ পৰা বহুত বহুত আশীৰ্বাদ থাকিলে, যাতে সুন্দৰকৈ তেওঁলোকৰ জীৱনটো অতিবাহিত কৰিব পাৰে, আৰু সুন্দৰকৈ দেশখন যাতে তেওঁলোকে পৰিচালনা কৰিব পাৰে, আৰু যাতে 2 নম্বৰী টকা তেওঁলোকে নঘটে। আৰু পুলিচত চাকৰি পাইছে নহয় জানো, পুলিচ মানে যে সকলোখিনি বেয়া সেইটো নহয়, তাৰ মাজতো বহুত ভাল পুলিচ আছে। সকলোকে বেয়া বুলি ক'লে মোকে কিছুমানে মূৰ্খ বুলি ক'ব। গতিকে বন্ধু বান্ধৱীসকল, আকৌ সদৌ শেষত মুখ্যমন্ত্ৰীক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকক কৈছোঁ, চাব, যিমান এতিয়া জুবিন অনুৰাগী কিবাৰ অনুৰাগী কৈছে, তেওঁ কিন্তু সকলোকে কব্জা কৰি পেলাইছে। আৰু সেইকাৰণে আমি এতিয়া চিঞৰি থাকিলেও লাভ নাই, কাৰণ তেওঁ পত্নীয়েই সন্তুষ্টি। আৰু মই ইতিমধ্যে কৈছোঁৱেই, প্ৰতিটো ভিডিঅ'তে মই কমেই সন্তুষ্টি, তেওঁৰ নামটো হ'ল সন্তুষ্টি। মুঠতে তেওঁ সন্তোষ পায়, যিবিলাক কৰ্ম হৈ থাকে জুবিনৰ লগত তেওঁ সন্তুষ্টি পায়। গতিকে আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই দেই।